তেওঁলোকে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে। আজি আচলতে এই যিটো কাৰ্যসূচী মিছন বসুন্ধৰা 2.0 এটা অতি সফল কাৰ্যসূচী, কাৰণ অসমত ইতিমধ্যে 2,29,000 মানুহে পট্টা পাবলৈ সক্ষম হৈছে। এই স্বাধীনতাৰ অমৃতকালৰ মই ভাবোঁ যে এটা শ্ৰেষ্ঠ আঁচনি, যিটোৰ জৰিয়তে খিলঞ্জীয়া লোকসকলে, বৃহৎ সংখ্যক লোকসকলে, যিসকলে বহুদিন দীৰ্ঘদিন ধৰি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকে পট্টাখিনি পাইছে। আৰু লগতে আৰু এটা আমি কথা ইয়াত সংযোজন কৰিছোঁ যে যিসকল চাহ বাগিচাৰ ব্যক্তি, তেওঁলোকৰ 3টা পিঢ়ি 3 জেনেৰেশ্যন, তেওঁলোকে কাগজ পত্ৰ নথিপত্ৰ দিব পৰা নাই, সেইটো ৰিলেক্সেশ্যন কৰা হৈছে। সেইখিনি নহ'লেও তেওঁলোকে এই পট্টা পাবলৈ সক্ষম এটা পৰিকল্পনা। আপোনালোকে এই কথাখিনি আচলতে মোক সুধিব নালাগে। যিসকলে আজি পট্টা পাবলৈ সক্ষম হয় তেখেতসকলক সোধাটো বেছি ভাল আচলতে। মইতো ক'লোঁ যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমাৰ ৰাজ্যখনৰ কাৰণে ই এক অতি শ্ৰেষ্ঠতম আঁচনি। প্ৰায় ২,017 গৰাকী ব্যক্তি পাইছে। গোটেই অসমতে গোলাঘাট জিলাখনতে 7,500 পৰিয়ালে পাইছে। আৰু আমি ভাবিছোঁ যে কিছু পৰিমাণৰ ৰিজেকশ্যনবিলাক সৰু সৰু আছে, বহুতে নজনাৰ দুখত কিছুমান ৰিজেকশ্যন হৈছে। সেইসকলক 3.0 তেওঁলোকে যদি কৰে, সেইসকলক পাবলৈ সক্ষম।